টিয়কৰ ইউৰকিডছৰ প্ৰথম বৰ্ষপূৰ্তিত পদ্মশ্ৰী যাদৱ পায়েং উপস্থিত হৈ সৰুৰে পৰা শিশুসকলক পৰিৱেশৰ প্ৰতি সজাগ কৰাৰ জনালে আহ্বান। শিশুসকলক শৈক্ষিক, শাৰীৰিক তথা মানসিক বিকাশৰ অৰ্থে টিয়কত আজিৰে পৰা এটা বছৰৰ পূৰ্বে যুৱ উদ্যোগী বিশ্বজিৎ তামুলী আৰু পিংকী চাংথামৰ নেতৃত্বত আৰম্ভ হোৱা ইউৰকিডছৰ নামৰ প্ৰাক প্ৰাথমিক বিদ্যালয়খনে আজি সফলতাৰ এটা বছৰ অতিবাহিত কৰিলে। এই লৈ বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত বিদ্যালয়ৰ সমীপত এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানত অসমৰ অন্যতম পৰিৱেশ কৰ্মী অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েং, বিশিষ্ট পৰিৱেশ সংৰক্ষক ঋতুৰাজ ফুকন বিশেষভাৱে উপস্থিত থাকি কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলকো সৰুৰে পৰা পৰিৱেশৰ প্ৰতি সজাগতা হ'বলৈ আহ্বান জনায় আৰু বিদ্যালয়খনৰ উত্তৰণ কামনা কৰে। তেনেকৈ কৈ সেই আৰ্টিকলটো লিখোঁতে 2 বছৰ সময় লৈছিল। শদিয়াৰ পৰা ধুবুৰীলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত সংবাদ মাধ্যমে আলোচনা কৰি তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'লে তেওঁ অকলে গঢ়া হাবি আমাৰ ৰেভিনিউত নাই। তাৰপিছতে 2010 চনৰ 25 জানুৱাৰী দিনাখন ইপিনে বিদ্যালয়খনৰ প্ৰথম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে এলানি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে বিশিষ্ট অধ্যাপিকা ডক্টৰ উৰ্মিমালা হাজৰিকা, জ্যেষ্ঠ অধিবক্তা ৰৌজি দেৱী ফুকন আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে উক্ত অনুষ্ঠানত আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ পৰিৱেশ সংৰক্ষণৰ এক বিশেষ দৃশ্যশ্ৰাব্য অনুষ্ঠান অনুষ্ঠিত কৰি উপস্থিত সকলোকে আপ্লুত কৰে। Happy nature, happy environment. Tata bye bye bolo. Sabko tata bye bye karo. আজি ভাল লাগিছে এনেকুৱা প্ৰজেক্টবোৰ সৰু কালৰ পৰা যদি এনেকুৱা হাতে কামে কৰি প্ৰেক্টিকেল নলেজটো দিয়ে এই প্ৰগ্ৰেমটোত অকণ ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল লাগিছে ইয়ালৈ আহি। সেইকাৰণে এই থ্ৰুৱেদি নতুন প্ৰজন্মক পৃথিৱীক ভাল পাবলৈ শিকোৱাটো খুবেই প্ৰয়োজন আছে। সেইবাবে তেখেতসকলৰ এই প্ৰগ্ৰেমৰ সকলোখিনি বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। আজি ইউৰকিডছ টিয়কৰ ফাৰ্ষ্ট ফাউণ্ডেশ্যন ডেত আহি পদ্মশ্ৰী যাদৱ পায়েঙৰ লগত আমি উপস্থিত থাকিলোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া প্ৰগ্ৰেম এখন চাই পেলাই ভাল লাগিলে। আৰু আমি যিটো আমাৰ পৰিৱেশ সচেতনা আৰু জলবায়ু পৰিৱৰ্তনৰ কাৰণে যি পৃথিৱীত সংকট আহিছে তাৰ বিষয়ে অলপ আলোচনা কৰিলোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো এটা ডাঙৰ বিষয় আৰু মই ভাবোঁ যে ইউৰকিডছ আৰু একেবাৰে যিমান সোনকালে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰিব পাৰোঁ আৰু অভিভাৱকসকলকো মাজতো সচেতনতা বঢ়াব পাৰোঁ, এইবোৰেই খুবেই গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতলৈ শুভেচ্ছা জনাই সকলোকে ইউৰকিডছৰ লগত আমি একেলগে আগবাঢ়ি যাম বুলি ভাবিছোঁ। ধন্যবাদ।